কালকেতু মহারাজ। আজি মোৰ পৰম সৌভাগ্য স্নেহৰ ভগ্নী দৈৱকীক আজি খন্তে সমৰ্পিলো সুলক্ষণ সজ পাত্ৰৰ হাতত। ভগ্নীপতি ৰূপে আহি সন্ত বসুদেৱে কৰিলেহি ভোজবংশৰ গৌৰৱ উজ্জ্বল। কালকেতু মহারাজ। যদিওবা ভগ্নীক যাচিল বিদায়, তথাপিতো মনত নাই মোৰ অলপো বিখণ্ড ভাৱ। এই ৰাজ কাৰেগৰ প্ৰতি ধূলিকণা আজি আনন্দত হল মতলীয়া। মিষ্ট মুখ বসুদেৱক পাই আজি যেন সকলো উন্মনা। কালকেতু মহারাজ। জীৱাদৰে সুসম্পন্ন হল ভগ্নীৰ বিবাহ কাৰ্য। সভা যাতে উৎসৰ্গিত যৌতুক ৰাজি সেইভাৱে আজিয়েই নিয়া হয় বৰ কন্যা যাত্ৰাৰ ৰথৰ লগত। মহারাজ, সাজু আছে সকলো যৌতুক। 19,000 ৰথ যাব ৰত্নেৰে ৰঞ্জিত, 20,000 ঘোঁৰা আৰু 40,000 হাতী যাব। লগত যাব দাস দাসী 200ৰো অধিক মহাৰাজ। চমৎকাৰ কালকেতু মহাৰাজ। উপযুক্ত শুভাকাংক্ষী তুমি এই ভোজৰাজ কংসৰ। কালকেতু মহারাজ। সাজি নিজে বাকচৰি ধৰি বৰ কন্যা ৰথ নিমাগুৱাই ৰথৰ চালক ৰূপে লভিম অপাৰ আনন্দ। লগত থাকিব ভগ্নীপতি মোৰ সন্মানিত অতিথি। কালকেতু মহারাজ। সংযোগ কৰাইবে তীক্ষ্ণ ঘোঁৰা দুটি। শুভযাত্ৰা আৰম্ভ হওক এটি মুহূৰ্ততে। নিশ্চয় মহারাজ, তীক্ষ্ণ ঘোঁৰা সৌ তাতে আছে। ততালিতে কৰোঁগৈ সংযোগ মহাৰাজ। ৰ'বা যেতিয়া কিবা সুধিব নেকি? দৈৱকী আহাই মোৰ বুকুৰ মাজলৈ নাকান্দিবি দৈৱকী। এই শুভ দিৱসৰ মহেন্দ্ৰ ক্ষণত ক্ৰন্দন কৰি মোক আৰু বিফল নকৰিবি আই। ক্ষমা কৰা দাদা, মোক অতিকে অভাগিন মই নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ।
এই দৈবকে অপরাধী অপরাধী নকৰিবি মোক এই শৈশৱ কালৰে পৰা স্নেহ বান্ধোনেৰে বান্ধি ৰাখিলি দাদা কিবা দৰে পাহৰিম মই মোৰ জীৱই কালত নকৰিবি ক্ৰন্দন বসুদেৱ ৰাজন স্নেহৰ ভক্তি দৈৱকীক মোৰ আজি খন্তে খবৰ পেলো তোমাৰ হাতত আঁচলি ভৰিটি মোৰ ভাল বেয়া তাই নাজানে একোকে হ'ব পাৰে শত দুখ শত অপৰাধ ক্ষমাই ভূষণে চালি সৰ্ব দুখ মৰিখন কৰি অৰ্ধাংগিনী ভাবি সকলো ক্ষমা কৰিব তাইক কিন্তু মনত ৰাখিবা বসুদেৱ ৰাজন তোমাৰ অপট্য স্নেহৰ পৰা মোৰ ভগ্নী কোনোদিন যেন নহয় বিচ্ছিন্ন ৰাজন সৌভাগ্যটিক সাক্ষী কৰি মই যি মহাৰত্ন কৰিলো অৰ্পণ সেয়া মই কেতিয়াও নকৰো লংঘন আপোনাৰ আদেশ মই নতকিৰে কৰিম পালন আদেশ নহয় মিত্ৰৰ প্ৰতি অনুৰোধ কেৱল এই দৈৱকী শুন পতি ব্ৰহ্মা পতি বিষ্ণু পতি দেৱতাৰো দেৱতা পতি তিৰোতাৰ আচলৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় স্নেহ প্ৰীতি সম্ভাষণ অতি গৃহৰ সকলোকে জনাবি বিশেষ আৰু কোন দৈৱকী যদি কৰ্তব্যৰ তাৰণাত পৰি তোক কেতিয়াবা মই ৰোহ ব্যৱহাৰ কৰিছিলো এই বিদায় বেলাত সকলো পাহৰি যাবি তোমাৰ আদেশ মই পালিম সততে তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা তজু আশীৰ্বাদ শিৰ পাতি লৈ আগবাঢ়ি যাওঁ মই জীৱন পাতত পুনৰবাৰ হিয়া ভৰা কৰিছো আশীৰ্বাদ সৰ গৌৰী বসতি হওক তহঁতৰ যুগ্ম জীৱনত উঠা বসুদেৱ বসুদেৱ সত্যবৰ সিংহ দ্বাৰত প্ৰস্তুত ময়ূৰত আজি নিজে বাঘ চৰি ধৰি তোমালোক দুয়োকে থম মই যাদৱ কুলত বোলা এবে কৰাগৈ ৰথত আৰোহণ আয়তীসকল মাংগলিক কুৰুলিধ্বনিৰে মুখৰিত কৰি তোলা মথুৰা নগৰী যিহেতু কংসৰ ভগ্নী দৈৱকীৰ বিবাহ বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ দৈৱকীৰ বিয়া পাতি মহাসমাৰোহে আপোন পাহৰা যি মূৰ্খ কংস সেই ভৰিটোৰ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোৰ অৱলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত
অতি সঁচা মনত পৰিছে আজি ধৈৰ্যতিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আজি অহৰি আছিলো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে ওৰাই দিছে মোক কৰ্তব্য নিজৰ তালৈকেতো আদেশ কৰক মহাৰাজ। ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত পজা পলক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলতে বধ কৰা যাকে যতে পোৱা বলিয়া ততাল খাতি জোৰে জোৰে আনি মেলি দিয়া প্ৰজল সাগৰত আনন্দৰ উচ্চ ভৌকাজি ধ্বংসৰ ধুমুহা আজি এই কলকেতুৱে ইহকেই বিচাৰিছে আৰু তাকেই পাইছে। ক'ত পলাবি হেৰৌ চিগালৰ দল? বসুদেৱ নতুন নীতি স্নেহৰ ভক্তি দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ শুনিলি নহয় কাণ পাতি দুইজনে যি মিলন বান্ধোনেৰে বান্ধিলো তহঁত দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ যি হিয় ভৰা স্নেহ কৰিলো প্ৰদান তাৰে আজি উত্তম প্ৰতিদান কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ কথা এই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ মমতা আছে যত মানে সকলোটি বিসৰ্জিলো এটি মুহূৰ্ততে অমন্ধৰ নাগপাক দিলো দলিয়াই খৰ্কা ঘাটে তৈপকীক কৰি শিৰচ্ছেদ মুক্ত হব খোজা মৃত্যুৰ দ্বাৰ ৰুদ্ধ কৰি চিৰকাললৈ নাৰী সত্য মহাপাপ ৰাজন। নাৰী সত্য মহাপাপ বহুতে কোৱা দাদা কিবাহেতু আজি ল'ব লাগে অনৰ্থক মৃত্যুদণ্ড মই কিবাহেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাজ্যক মূৰ্তিৰে মানৱতাৰ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা দাদা বিকাশী তই তোৰ কোনো অপৰাধী নোহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ কেৱল এই কংস
কোৱা বসুদেৱ। কোনে জানে, কোনে কৰে কিবা অপৰাধ, কবলৈ কিবা আছে মোৰ। ক'লে জানো তুমি শুনিবা সঁচাই। বীৰ তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতেই তোমাৰ। সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী লম্ভিছে। হত্যা কৰি ভগ্নীক তোমাৰ মৰণকো তুমি ৰুধিব খুজিছা। পরিহাস নালাগে কৰিব। তোমাৰ কথাই সঁচা ৰজাময়। যেনে ইচ্ছা তেনে বিধান। প্ৰথমতে দৈৱকীক কৰিম সংহাৰ, তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰে কংসক নিধন। সাজু হ দৈৱকী তই মৃত্যুৰ বাবে। সাজু আছো দাদা, মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধৰূপ জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ নিঃস্বপ্ন প্ৰহেলিকা। যিবা দৰে তুমি কপিছা ভয়ত, সেই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। দৈৱকী হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি সেই মহাবীৰ জ্যেষ্ঠৰ হাতত, তেনে মৃত্যুকো মই হওঁ দেৱতাৰ দান বলি। হাঁহি কৰিম গ্ৰহণ দাদা, হাঁহি মই কৰিম। সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভনীয়। নাৰী হত্যা, ভক্তি হত্যাৰে কলংকৰ কালিমা সানি ক্ষেত্ৰীয় বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা ধৰণে। এনে কাম কৰা যদি জগতৰ বীৰৰ সমাজে শতমুখে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। নলব মোৰ এই নাম লাজতে ঘৃণাতে। আৰু তাৰে ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসৰাজে জগতত বীৰ বুলি দিব পৰিচয়। বঢ়িয়া চুক্তি, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। তাৰো আছে এটা সহজ উপায়। দৈৱকীও জীয়াই থাকিব, তোমাৰো ৰাজা একোকে নহব অনিষ্ট। কৰজোৰে মই কৰিছো বিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান। অসম্ভৱ! দৈৱকীৰ জীৱন কংসৰ মৰণ, কংসৰ জীৱন দৈৱকীৰ মৰণ। তাৰ পৰিৱৰ্তে যুৱৰাজ, তাৰ পৰিৱৰ্তে যুৱৰাজ, দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, এটি কৰি আনি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা তুমি সাৱধান নিজ ইচ্ছামতে। অসম্ভৱ!
Nojolava Swami. Nojolava Tenuma Maitona Swami.